হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু আমি আপোনালোক ভালে কুশলে আছোঁ। আপোনালোকে বাৰু অধিৱেশন চাব গৈছিলে নাই? এইবাৰ অধিৱেশন আমাৰ ৰঙিয়া মৰঞ্জনাতে হৈছিলে, মানে ঘৰৰ পৰা প্ৰায় 10 মিনিটৰ ৰাস্তা। একেবাৰে নেৰানেপেৰা জাম, যিটোহে মেইন ৰাস্তাত জাম আছিলে নক'ব আৰু। গাড়ী লৈ যোৱাটো প্ৰশ্নই নুঠে, বেলেগ কোনো আৰু অৱস্থা নাই। আমি লৈছিলোঁ টেম্পো, কাৰণ ৰঙিয়াত আহিছে ইমান 2000 চনতে ৰঙিয়াত হৈছিল, তেতিয়া আমি বহুত সৰু আছিলোঁ। আকৌ ঘূৰাই পিনে 2024ত আমাৰ ৰঙিয়াত সেই ধুনীয়া সকলোৰে স্মৃতি হৈ ৰখাত দিনৰ কাৰণে শংকৰদেৱৰ অধিৱেশন হ'ল। আপোনালোকে যোনে যোনে যোৱা নাই, মোৰ ভিডিঅ'টোৰ জৰিয়তে অকণমান চাই দিব। ভিডিঅ'টো দিয়কতে অকণমান দেৰি হ'ল, বেয়া নাপাব দেই। ইমানবোৰ জাম দেখিছেনে? তিনিটা ৰাস্তাত সমানে এনেকৈ জাম ভাঙি চাগে 10 মিনিটৰ নহয় ৰাস্তাটো, আমাৰ পাওঁতে 2 ঘণ্টা লাগিল। তথাপিও এটা মজা। আৰু যোনে যোনে এতিয়ালৈ মোৰ পেজটো ফ'ল' কৰা নাই, পেজটো ফ'ল' কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, এনেকৈ মৰম দি থাকিব। কিবা ভুল হ'ল একেবাৰে কিবা যদি ভুল কৰি থাকোঁ একেবাৰে শুধৰাই ল'ব, বেয়া নাপাব। তো আনপিনে দেখিছেনে, ওলাইছিলোঁ 2টামান বজাতে, পাই গ'লোঁ একেবাৰে গধূলি হোৱাত। ইমানবোৰ জাম মানে কি ক'ম আৰু, ওলোটাই ঘূৰাই মৰঞ্জনাৰ পৰা আমাক চকটোতে নমাই দিলে। তাৰ পৰা অকণমান খোজ কাঢ়িব লগা হ'ল। যিয়ে নহওক বাৰু, জামেই হওক যিয়ে হওক, অধিৱেশন ৰঙিয়াত হৈছে আমিতো জানেই। দূৰত হ'লে যাবলৈ নাপাওঁ। এইপিনে আমাৰ গোটেই ফ'ৰ্চটো আছিলে, আমি গোটেইকেইজনী আছিলোঁ, মাতো সৰু আৰু ভণ্টি শাহুমা এওঁ। আৰু চাওকচোন, সোমোৱাৰ লগে লগে ইমান ধুনীয়া একেবাৰে কৃষ্ণ কৃষ্ণ কৰি গেটতে ৰখি আছে সকলোকে আদৰিবলৈ। ইমান ধুনীয়া শৃংখলবদ্ধকৈ হৈছে ন অধিৱেশনখন, যে আপোনাৰ যোনে যোনে গৈছে তেওঁলোকে গমেই পায়। তো সোমাই পিনে ইমান ধুনীয়া এটা পৰিৱেশ, সকলোৰে উদুলি মুদুলি, লাখ লাখ মানুহ, লাখ সেইখিনি ঠাই ৰঙিয়াৰ আমাৰ পবিত্ৰ হৈ থৈ গ'ল। সকলো মানুহ সকলো ঠাইৰ পৰা আহি চাওকচোন কিমান উদুলি মুদুলি পৰিৱেশ কৰি থৈছে, তাৰ মাজত আমি তো অকণমান যিমানখিনি বাৰু আপোনালোক দেখাই গৈছোঁ দেই। ইমান ধুনীয়াকৈ সেইকেইদিন 3 দিনৰ কাৰণে ইমান ধুনীয়াকৈ সজাই ৰাখিছে। ইপিনে মানুহ কোনপিনে চাব আপুনি? দূৰৰ পৰা দেখিলে এনেকুৱা লাগে কি আন্ধাৰৰ মাজত জোনাক যেন এটা ডাঙৰ বোল আহিছে। তো দেখিছেনে, দূৰলৈ আপুনি কেৱল মানুহ আৰু বিভিন্ন ধৰণৰ দোকান। কি লাগে আপোনাক? পিঠাৰ পৰা লৈ ঘৰত সজাব পৰা, পিন্ধিব পৰা বেগ, যিমান পাৰি দোকান আহিছে। আৰু সকলোৰে ইচ্ছা দিয়কচোন, এখন ইমান দূৰৰ পৰা মানুহ আহিব, কিবা না কিবা বিক্ৰী কৰিব পাৰিলে 2 টকা পালে সেই এনেকৈ ধুনীয়াকৈ চলিব পাৰিব। আনপিনে ধুনীয়া দেখিছেনে, কাঁহ পিতলৰ দোকান আছিলে, অকণমান দাম দৰাই চালোঁ বাৰু, বহুত বেছিয়ে আছিলে। আনপিনে ধুনীয়া বেলুন পুতলা সজাই আনপিনে চাওক এই টিকলা বেলুনবোৰ। ইমান দূৰৰ পৰা হ'লেও মানুহবোৰে যে চাব আহিছে, ইমান এটা ধুনীয়া পৰিৱেশ নোচোৱাকৈ কেনেকৈ থাকিব? যোনে চোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে চাব দেই। আৰু যোনে ৰঙিয়াত আহি গৈছিলে অশেষ ধন্যবাদ, আমাৰ ৰঙিয়াখনত আহি আমাক ইমান মৰম আৰু সন্মান দি যোৱাৰ বাবে। আৰু কিবা ভুল পালে ক্ষমাও কৰি থাকিব দেই। অকণমান সময়ৰ কাৰণে আমি 3 পৰা 4 ঘণ্টা আছিলোঁ। কি চাম মানে, যিপিনে যাওঁ ইমান ধুনীয়াকৈ ডিচিপ্লিন কৰি থৈছিলে চব পিনে, সকলো ধৰণৰ। চাওকচোন নামঘৰটো অকণমান দূৰৰ পৰাই দেখাইছোঁ মই। চাওকচোন ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়াকৈ সজাই থৈছে। গোটেইবোৰ মানুহ ইমান বিশাল ঠাইডোখৰা। কিমান দিনৰ প্ৰস্তুতি চলি আছিলে। আহোঁতে যাওঁতে সদায় দেখোঁ ৰাস্তাৰ পৰা কিবা না কিবা বস্তু আনি আছে, সজাই আছে। তাৰপিছত ইমান যে যাত্ৰীবোৰৰ কাৰণে তেওঁলোকে ৰঙা চাহ আৰু বিস্কিট, ইমান ধুনীয়া সোৱাদৰ ৰঙা চাহ আৰু বিস্কিট লৈ ল'লোঁ আৰু খাই ল'লোঁ। আৰু অশেষ ধন্যবাদ সকলোকে, ইমান ধুনীয়াকৈ যে অতিথি আপ্যায়ন কৰিছে। আনপিনে গোটেইবোৰে ধুনীয়াকৈ ডাঙৰ ভকতবোৰে ভাষণ দি আছে, বাপবোৰে আৰু আয়তীবোৰে সকলোৱে শুনি আছে, বাপ বাপনিবোৰো। চাওকচোন এখন শৰাই ইমান ধুনীয়াকৈ সজাই থৈছে বাঁহেৰে ফুলেৰে। চাওকচোন, নেদেখাকৈ নোচোৱাকৈ ফটো নুঠাকৈ চাগে কোনো ৰোৱাই নাই। ইমান ধুনীয়াকৈ সজাই থৈছে শৰাইখন, তাৰে কাষত জানো ফটো আৰু ভিডিঅ' নোলোৱাকৈ থাকিব পাৰিনে? চাওকচোন, ফটো আৰু ভিডিঅ'ৰ মাজতে আপোনালোককো মই দেখাইছোঁ। আৰু আমাৰকেইজনী এয়া চাওকচোন, গোটেইবোৰ দেখিছেনে, ডেক'ৰেশ্যনবোৰ গোটেই বাঁহৰে কৰিছে। কিমানবোৰ বাঁহ লাগিছে ভাবকচোন। আৰু বাঁহেৰে যে ইমান ধুনীয়াকৈ বস্তু বনাব পাৰে। সকলোৱে আহি চাগে বাহিৰৰ পৰা আহিলে ক'ব যে বাহিৰেও ইমান ধুনীয়াকৈ বস্তু সজাব পাৰেনে? ধুনীয়াকৈ গেটবোৰ বাঁহেৰে দিছে। এয়া মৰঞ্জনা হাতীখোলা পথাৰত ৰঙিয়াৰ 93তম অধিৱেশনখন হৈছিলে। আৰু আমাৰ সকলোৰে মৰমৰ, আমাৰ নিজৰ ৰঙিয়াখনো মানে মৰমৰ নিজৰ ঠাইবোৰ সকলোৰে মৰমৰে হৈ দিয়কচোন, হয়নে?
পবিত্ৰ কৰি থৈ গৈছে 3 দিনৰ কাৰণে। লাখে লাখে মানুহ আহি মৰমকণ দি পিনে ধুনীয়া ধুনীয়াকৈ ইয়াতে পৰিচালনা কমিটিবোৰ ধুনীয়া ধুনীয়াকৈ ভাগ ভোগ কৰি থৈ দিছে। যাক যেতিয়া যেনেকৈ প্ৰয়োজন হয় তেনেকৈ মানে ইউজ কৰিব পাৰিব, সেইকাৰণে ধুনীয়াকৈ ভাগ ভাগ কৰি থৈ দিছে, যেনে কাৰো একো যাত্ৰীৰ একো অসুবিধা নহয়। আনপিনে আমি বাদাম, কেঁচা বুট, চানা এইবোৰ খাইছোঁ দেই। খাইছোঁ মানে কি নাজানো পাব লাগে, বাছ খাইছোঁ। তো যিমানখিনি পাৰোঁ আপোনালোককো দেখাইছোঁ, মানে খোৱা আৰু চোৱা গোটেইকেইটাই। তো এয়া বুট, বাদাম, এয়া গৰম গৰম জেলেপি ভাজি আছিলোঁ, তাৰো সোৱাদ ল'লোঁ। যিহেতু গৰম জেলেপি ভাজি থাকিলে ৰৈ যাবলৈ মন যায়, মানে বেছি খাব নোৱাৰি, এখনকৈ হ'লেও খোৱাৰ কাৰণে আপোনালোককো দেখাইছোঁ। এয়া মিঠাবোৰ যে এনেকৈ সজাই থয়, মোৰ এনেকুৱা লাগে গোটেইবোৰ দাঙি লৈ আহিম, কিন্তু ইমান মিঠাটো খোৱা সম্ভৱ নহয়। তাৰ মাজতে আমি জেলেপি লৈ এখন এখন চবেই জেলেপিৰ সোৱাদ ল'লোঁ। টেষ্টি জেলেপি, বাছ কিয় নহ'ব বাৰু, ইমান ধুনীয়াকৈ বনাইছে মানুহে খাবৰ কাৰণে, টেষ্টিটো হ'বই ন। তো এয়া চাওক গৰম গৰম জেলেপিৰ আমি সোৱাদ লৈ ল'লোঁ। কি যে মজা লাগিছিলে। ভিডিঅ'টো সাঁচি থৈছিলোঁ, দুদিনমান দিয়াত দেৰি হ'ল, বেয়া নাপাব। যিমান পাৰোঁ জল্দি যোৱাৰ চেষ্টা কৰোঁ, কিন্তু তাৰ মাজতে মই নোৱাৰোঁ, ভিডিঅ'বোৰ সাঁচি থ'ব লগা হয়। তো এয়া জেলেপি খাই পিনে ভাবিছোঁ এতিয়া আৰু কি খাওঁ, কাৰণ ইমান খোজকাঢ়িছোঁ ন, ভিতৰত খোজকাঢ়ি একেবাৰে ভোকেই লাগি গৈছে। ভাবিলোঁ কি যে নাই আৰু এটা কিবা খাব লাগিল। তো গৰম তাতে নহয় পৰঠা ভাজি আছিলে আৰু ঘুগনি আৰু চালাড। তো দেৰি কিয়, জলদি টুট পৰোঁ, মানে খাই লোৱা ষ্টাৰ্ট। আমি ল'লোঁ পৰঠা, মাটো ল'লোঁ ফ্ৰাইড ৰাইচ, যিহেতু তাত একেবাৰে ভেজ আছিলে, বহুত ভাল, ভগৱানৰ ঠাই, ইমান এখন শুদ্ধ ঠাইত গোটেইবোৰ ভেজ হ'বই লাগিব। তো এয়া গোটেই ভেজ আইটেম আছিলে। আমি চবেই গৰম পৰঠা আৰু ঘুগনি খাই ল'লোঁ। তাৰপিছত ল'লোঁ মনে খাব খুজিছিলে চুইট কৰ্ণ, তো সেইটোও তাইক দি দিয়া হ'ল, খাওক নাখাওক ফৰমাইজটো কৰাৰ পিছত দিবই লাগিব। তাৰপিছত ল'লোঁ আমি পান মিঠা বাতি, ভাবিলোঁ কি বহুত দিনৰ মূৰত আমি এটা মিঠা বাতি পানী খাওঁ। বেয়া গোটেইবোৰে পাণ সজাই পৰাই ধুনীয়াকৈ দি দিছে। আমি মাজে পাণ চান খাই লৈছোঁ, মানে এতিয়া যোৱা পাব ইমানজনীক চাক বেলিং এটা লৈ পিনে একেবাৰে জঁপিয়াই আছে, মানে বহুত ডাঙৰ বস্তু লোৱা বুলি। তাৰ কাৰণে মানে তাই ইমান ফূৰ্তি পাইছে আৰু কি ক'ব, আৰু অকণমান পিছত ফুটিও গ'ল ৰ'ব। ইপিনে ধন বাবা আৰু মনক চাওক, লাইট থকা বেলুন লৈছে, ইমানে যে দাম, 150 টকা 200 টকা, বাপৰে বাপ, পইচা জানিব একেবাৰে গছতে লাগি আছে। যিয়ে নহওক ৰখি কৈ 2টা বেলুন 100 টকাত লাষ্টৰ সময়ত আনিলোঁ। থেংক ইউ দোকানীজন, মই নহয় দেই দোকানীজন। যিয়ে নহওক তাইও খুচ, আমিও খুচ, গোটেইখিনি পৰিৱেশন আমি চাই পিনে ঘৰত যোৱাৰ প্ৰস্তুতি কৰোঁ। কাৰণ কিমান দূৰ বা খোজকাঢ়িব লাগিব নিজেও নাজানো, কাৰণ গাড়ীও আনিব নোৱাৰোঁ, ৰিক্সাও নাযায়, বাছো নাযায়, চাগে ভৰি দুখনহে যাব। তো যিমান দূৰ পাৰোঁ ভৰি দুখনেৰে খোজ কঢ়াৰ প্ৰেক্টিছ কৰিছোঁ। এয়া আমি সকলোকে নমস্কাৰ জনাই শংকৰ তৃণাৱতম অধিৱেশনত গৈ পিনে বহুত বেছিয়ে ভাল লাগিল। সকলোকে নমস্কাৰ জনাই এই দুজন লগ পাইছিলোঁ, কি বাইদেউ ভালদৰে ভিডিঅ' কৰক, আমাকো তোলক। তো নুতুলিমনে আৰু তোলাই দিলোঁ, তোলাই পিনে ধুনীয়াকৈ বাই দি তাৰ পৰা ঘৰলৈ আগমন কৰিলোঁ। ইয়াত খোজপদৰ যাত্ৰা, মানে কিমান দূৰ খোজকাঢ়িব লাগে চাওকচোন। আনফালে জামেই জাম, ট্ৰাফিক জামটো নক'ব, 3 দিন ৰঙীয়া ৰাস্তাৰ ইমান ট্ৰাফিক জাম আছিলে, কাৰণ ৰঙীয়া সেইখিনি ঠাই পাৰ হ'বলৈ 3-4 ঘণ্টাৰ বহুত সময় লাগিছিলে। আগদিনা ঘৰত যোৱাৰ দিনাখনো আমি ট্ৰেফিক জামত 3 ঘণ্টা ফচিছোঁ, 3 ঘণ্টাৰ পিছত ৰঙীয়া পালোঁ। যিয়ে নহওক আজিলৈ এৰিলোঁ, বাই বাই।